হয়, সোণাপুৰৰ কচুগাঁৱত চৰকাৰৰ প্ৰশাসনে বুলডজাৰ চলাই একাংশ ৰাইজৰ ঘৰ দুৱাৰ উচ্ছেদ কৰাৰ লগতে একাংশ নিৰীহ মানুহৰ বুকুত গুলিয়াই থকা হৰকা কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যব্যাপী আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। মোৰ ওচৰত উপস্থিত আছে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতা। তেওঁলোকে কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে চাওঁ আহক। কি ক'ব এই ক্ষেত্ৰত? হয়, আপোনালোকে জানে যে যেনেকৈ অবৈধভাৱে আচলতে মানুহক নিৰীহ মানুহক হত্যা কৰা হৈছে, তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আচলতে এই ইস্যুবিলাক হৈছে আপোনালোকে জানে যে ইয়াত এটা বৃহৎ ভূমাফিয়া জড়িত হৈ আছে। আচলতে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ বিজেপি চৰকাৰৰ যিটো নেৰেটিভ হিন্দু মুছলমান, তেওঁলোকৰ যিকোনো কৰাপশ্যন হ'ব, ডাঙৰ এক্সপ'জ যেতিয়া হোৱাৰ ভয় থাকে তেতিয়াই চাব এটা মুছলমান বঞ্চিত মানুহক তেওঁলোকে লৈ হত্যা কৰিব। আৰু তেওঁলোকৰ কিছুমান পেইড আপোনাৰ সংবাদ মাধ্যম আছে, যিসকলক তেওঁলোকে আছে পোহনীয়া সংবাদ মাধ্যম বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ জৰিয়তে গোটেই অসমত 3 দিন পৰি সেই নিউজবিলাক চলাই মানুহৰ মাজত এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সফলো হয়। কিন্তু তেওঁলোকৰ এনে কাৰ্য আগন্তুক সময়ত আমি মানি নলওঁ। বিগত সময়ত আপোনালোকে জানে যে আচলতে মাজুলীত যেতিয়া মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কিনাৰ কথা উল্লেখ কৰিলে আপোনালোকে জানে তেওঁলোকে আচলতে বহুত ভূমি ক্ৰয় কৰিছে, দুখীয়া মানুহৰ ভূমি ক্ৰয় কৰিছে, তেওঁলোকে কিছুমান ইলিগেলিও ক্ৰয় কৰিছে, আমাৰ লগত তথ্য আছে। কিন্তু সেই সময়ত চাব যে লগে লগে উজনি অসমত আপোনাৰ কিছুমান মুছলমান মানুহক টাৰ্গেট কৰি আৰু নিউজ চেনেলৰ জৰিয়তে গোটেই দিনবিলাক টেলিকাষ্ট কৰি তেওঁলোকে আচলতে ইছ্যুটো ডাইভাৰ্ট কৰিলে। আকৌ পৰৱৰ্তী সময়ত যেতিয়া ট্ৰেডিঙৰ যিটো ডাঙৰ চুমি বৰা, বিশাল ফুকন, এওঁলোকৰ যিটো তাৰ্কিক বৰা, এইবিলাকৰ কথা যেতিয়া ওলালে আমি গম পালোঁ যে অসম চৰকাৰৰ পুলিচে আচলতে তেওঁলোকক VVIP ট্ৰিটমেণ্ট দিছে, ডাঙৰ ডাঙৰ গেষ্ট হাউচত ৰাখিছে, তেওঁলোকে যিটো জেলত থাকিব তাত ফ্ৰিজ দিয়ে, টিভি দিয়ে। মানে ঘটনাটো অসমৰ ৰাইজে সন্দেহ কৰিবলৈ ধৰিলে যে কি এই 2200 কোটি টকাৰ যি কেলেংকাৰী, তাত কি জানি চৰকাৰী পক্ষৰ মানুহ জড়িত আছে, নহ'লে পুলিচে কেনেকৈ ডিব্ৰুগড়ত থকাৰ পিছতো তেওঁলোকক গ্ৰেপ্তাৰ নকৰে। মুখ্যমন্ত্ৰীয়ে হাঁহি হাঁহি ষ্টেটমেণ্ট দিয়ে যে তেওঁলোকৰ লগত যিকেইটা পইচা আছে খৰচ হ'লে অট'মেটিক ধৰা দিব। মানে কি তেওঁলোকে গমেই পায়, মানে বস্তুটো সন্দেহজনক। সেই বস্তুটো এতিয়া এৰেষ্ট হোৱাৰ পিছত অসমৰ ৰাইজৰ মত সন্দেহ হ'বলৈ ধৰিলে যে আচলতে মেটাৰটোত চৰকাৰী পক্ষ কিজন জড়িত আছে, পুলিচ প্ৰশাসন জড়িত। লগে লগে তেওঁলোকে হয়তো সেই সোণাপুৰ অঞ্চলত নিশ্চিতভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অবৈধ বেদখলকাৰীৰ পক্ষত আমি নাই। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদায় বিৰোধিতা কৰিছোঁ। ট্ৰাইবেল বেল্টত যদি কোনোবাই আপোনাৰ অবৈধভাৱে বেদখল কৰিছে তাক উচ্ছেদ কৰাটো নিশ্চিতভাৱে কৰক, কিন্তু প্ৰট'কল ফ'ল' কৰিহে কৰিব লাগিব। কোনোবা মানুহৰ ঘৰ বাৰী নাই, তেওঁলোকে তাতে আমি গম পাইছোঁ বহুত মানুহৰ মেধি পট্টাও আছে, কিছুমানৰ হয়তো নাই। কিন্তু পট্টা নাই বুলি আপুনি তাক তেওঁলোকক আপুনি শ্বুট কৰি মাৰিব নোৱাৰে। আপুনি মুখ্যমন্ত্ৰী হ'ব পাৰে, আপুনি মহাপ্ৰতাপী হ'ব পাৰে, কিন্তু আপুনি এজন নিৰীহ মানুহক হত্যা কৰাৰ অধিকাৰ আপোনাক সংবিধানে দিয়া নাই। তাতে কেৱল দুখীয়া মুছলমানখিনি মানে বেদখল কৰিছে নেকি? তাত আৰু বেলেগ কোনো মানুহ নাই? নহয়, এইবিলাক ঘটনা কি আচলতে আমি কিছুমান চাউথ ইণ্ডিয়াৰ কিছুমান মুভি চাওঁ, সেই মুভিবিলাকত আচলতে দেখুওৱা হয় ডাঙৰ ডাঙৰ যিবিলাক আপোনাৰ চৰকাৰী পক্ষৰ ডাঙৰ ডাঙৰ মাফিয়া থাকে, তেওঁলোকে আচলতে ইছ্যুবিলাক বেলেগকৈ দেখুৱায় সাধাৰণ ৰাইজক, ভিতৰৰ খেলটো ডাঙৰ। আপোনালোকে জানে যে 1983ত সেই সোণাপুৰ অঞ্চলত সেই ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত 66 বিঘা মাটি আপোনাৰ ফৰেষ্টত ৰিজাৰ্ভ হৈছিলে, মানে বনাঞ্চলৰ সংৰক্ষিত হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত এটা ডাঙৰ ভূমাফিয়া আপোনাৰ চাহু উপাধিৰ তেওঁক 85ত তেওঁক সেই মাটিখিনি দখলত দিয়া হয়। পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰৰ নামটো মই পাহৰিলোঁ, চাহু বুলি কয়। সেই চাহু ডাঙৰ ভূমাফিয়া, তেওঁলোকক আচলতে অসম চৰকাৰৰ যি বন বিভাগ, এই বন বিভাগে আচলতে তেওঁলোকক উচ্ছেদ কৰিবলৈ, এভিকশ্যন কৰিবলৈ চেষ্টা কৰিছিল। বা সেই অঞ্চলৰ যিটো ৰেভিনিউ চাৰ্কুল SDC আপোনাৰ নিতুল খাটনিয়াৰ, তাতো বন বিভাগে গৈছিল যে এই মানুহজনক আচলতে এই ভূমাফিয়াখিনিক আচলতে মাটিখিনিৰ পৰা বেদখল কৰিব লাগে, তেওঁলোক উচ্ছেদ কৰিব লাগে। কিন্তু খুব ৰহস্যজনকভাৱে সেই নিতুল খাটনিয়াৰে আপোনাৰ সেই চাহু বাহিনীক কেনেকৈ সেই বনাঞ্চলৰ সংৰক্ষিত মাটি আপোনাৰ মেধি পট্টা দিব পাৰে, এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। আপুনি কিবা ক'ব নেকি? মইতো নিশ্চয় কিবা এটা ক'ব লাগিব এই বিষয়ে। কাৰণ অসমৰ যিটো পৰিস্থিতি আহিছে, এই পৰিস্থিতিৰ ওপৰত এতিয়া বিজেপি চৰকাৰে যেনেকৈ চৰকাৰখন চলাই আছে, এই চৰকাৰে তাৰমানে আমি অসমৰ যিটো ৰাইজ আছে বা মাইনৰিটি মানুহ আছে, এই মানুহৰ এতিয়া নিৰাপত্তাহীন ভুগি আছে। নিশ্চিতভাৱে যে অসমত হিন্দু মুছলমানৰ ৰাজনীতি সক্ৰিয় কৰাৰ কাৰণে এই ধৰণৰ চক্ৰ চৰকাৰে আৰম্ভ কৰা বুলি হয়তো তেওঁলোকে ক'ব বিচাৰিছে। আপুনি কিবা ক'ব নেকি? হয়, ময়ো ভাবি আছোঁ, ময়ো চাইছোঁ বহুত দিন আগতে দৰঙত এটা হৈছিল উচ্ছেদ, আজি আকৌ শুনা পালোঁ যে আপোনাৰ সেই সোণাপুৰত উচ্ছেদ হৈ আছে। এইবিলাক হৈ থাকি আছে, গভৰ্ণমেণ্টে কি কৰে? এতিয়া মানুহ তাতো বহুত ধৰণৰ মানুহ থাকে, বহুত কাষ্টৰ মানুহ থাকে, খালি টাৰ্গেটটো আপোনাৰ মুছলিম মানুহকে কৰি লৈছে এইবিলাক। এতিয়া একচুৱেলি হ'ল এইটো আজমলক প্লেচ কৰিব লাগে আৰু এই আপোনাৰ ট্ৰেডিঙৰ যিটো স্কেম আছিল সেইটো ডাইভাৰ্ট কৰিব লাগে মানুহৰ পৰা। এই ডাইভাৰ্ট কৰিবলৈ যাইখিনি এতিয়া চাই আছোঁ যিটো সৰু ল'ৰা ছোৱালীবিলাকক বহুত মাৰি আছে, সেইবিলাক টোটেলি আপোনাৰ হিউমেন ৰাইট কমিশ্যনক ভাইলেট কৰি আছে। আচলতে এই উচ্ছেদটো আপোনালোকে কি বেয়া পাইছে নে? বেয়া পাইছোঁ। সেইবিলাক কেনেকৈ ভাল পাম কওক আপোনালোকে? গভৰ্ণমেণ্টে কি কৰি আছে? এইবিলাক ক'ৰ মানুহ? এইবিলাকতো গোটেই অসমৰে মানুহ হয়, ভাৰতৰ মানুহ হয়, ইয়াতে থাকিবই। ইয়াত নাথাকিলে ক'ত থাকিব? ইয়াৰ পৰা যাই কিনে বাংলাদেশত থাকিব নেকি এইবিলাক মানুহ?
সেইবিলাকতো বাংলাদেশী নহয়। নহয় সেইবিলাক কেনেকৈ বাংলাদেশী প্ৰমাণ দিব পাৰিব নেকি চৰকাৰে যে বাংলাদেশী বুলি? নহ'লে তেনেহ'লে বাংলাদেশত গুচি যাব সেইবিলাক যদি প্ৰমাণ দিব পাৰে। প্ৰমাণ নোহোৱাকৈ এতিয়া মানিছোঁ যে সেইবিলাক গভৰ্ণমেণ্টৰ মাটি হয় কিন্তু তাতেতো অসমৰে মানুহ থাকি আছে না, বাংলাদেশৰ মানুহতো নাথাকে না তাতে। এতিয়া সেইবিলাক মানুহৰ প্লেচমেণ্ট কৰি দিব লাগিব। মোৰ গভৰ্ণমেণ্টৰ পৰা অনুৰোধ এইটোৱে। হয়, এয়া আছিল বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতাৰ ভাষ্য। আমি পোনে পোনে যাব বিচাৰিছোঁ যে সেই ঘটনাস্থলীত উপস্থিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য একাংশ নেতাসকল তাতে উপস্থিত হৈ কি ধৰণৰ পৰিৱেশৰ সন্মুখীন হৈছিল, কি ধৰণৰ পৰিৱেশ তেওঁলোকে দেখিছিল, চাওঁ আহক তেওঁলোকৰ সেই ভাষ্য আপোনালোকে এবাৰ চাই লওক। অসম চৰকাৰৰ ফালৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বেদখলমুক্ত কৰাৰ নামত যি ধৰণে ইতিমধ্যে ডিমৰীয়াৰ কচুতলিত উচ্ছেদ অভিযান চলালে, সেই উচ্ছেদ অভিযানটোত দেখিছোঁ এতিয়ালৈকে প্ৰায় 4জন মানুহ হত্যা কৰা হৈছে। মানে হত্যা নকৰাকৈ উচ্ছেদ কৰিব নোৱাৰি নেকি? সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিব খুজিছোঁ। আৰু তেওঁলোকে যি ধৰণে আচলতে মিডিয়া মেনেজমেণ্ট কৰি ইয়াত উচ্ছেদ অভিযানটো চলালে, আপোনালোক সকলোৱে দেখিছে যে অসমবাসী ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে এই মানুহখিনিক, যিখিনি মানুহে প্ৰায় 50-60 বছৰ পূৰ্বৰে পৰা আচলতে ইয়াত বসবাস কৰি আছিলে, সেই মানুহবিলাকৰ ডকুমেণ্ট আমাৰ হাতত আছে। আজি হাইদৰ আলী সেই ল'ৰাজনক আজি আচলতে স্কুলৰ পৰা আহি থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছে। গতিকে এইটো আচলতে কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থা? এই মুহূৰ্তত আমি আচৰিত হৈ পৰিছোঁ যে হত্যাৰ বিনিময়ত উচ্ছেদ কেৱল হত্যা কৰিহে কৰিব পাৰি নেকি? যে আমি ডিমৰীয়াত লক্ষ্য কৰিছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি কেৱল আমাৰ মিয়া মুছলমান মানুহে দখল কৰি থকা নাই। সেই মানুহবিলাকে আজি মিয়া মুছলমানবিলাক বেদখলকাৰী বুলি যে কৈছে, তেওঁলোকৰ হাতত কিন্তু ম্যাদী পত্ৰও আছে। আজি তেওঁলোকে মাটি কাৰ পৰা ক্ৰয় কৰিছিলে? আজি যিবিলাক ইয়াত ট্ৰাইবেল মানুহ আছিলে তেওঁলোকৰ পৰাই মাটি ক্ৰয় কৰিছিলে। সেই ট্ৰাইবেল মানুহবিলাকে তেওঁলোকক ইয়াত সংস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰো অৰিহণা আছে আৰু চৰকাৰৰ অৰিহণা আছে। আমি দেখিছোঁ চাৰ্কল অফিচৰ কাগজ পত্ৰ দেখিছোঁ। আমি দেখিবলৈ পাইছোঁ, আজি নিজে কচুতলিলৈ আহি দেখিছোঁ যে প্ৰায়বিলাক মানুহৰ হাতে হাতে কিন্তু খাজানাৰ ৰচিদ আছে। আজি ম্যাদী পত্ৰ আমি দেখিবলৈ পাইছোঁ। আৰু সেই মানুহবিলাকক মিডিয়াত কিন্তু এই চৰকাৰী উচ্ছেদ অভিযানত যিবিলাকৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলাইছে তেওঁলোকে দেখুৱাইছে এইবিলাক অবৈধ বাংলাদেশী। কচুতলিত যিসকল মানুহক তেওঁলোকে অবৈধ আচলতে বেদখলকাৰী বুলি কৈছে, সেই মানুহবিলাক আজিৰ পৰা প্ৰায় 50-60 বছৰ আগতে ইয়ালৈ অহা। আৰু সেই মানুহবিলাকে ইয়াৰ ট্ৰাইবেল মানুহবিলাকৰ মাটি ক্ৰয় কৰিছিলে। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে, তাৰ কাৰণে আচলতে চাৰ্কল অফিচাৰবিলাক যে ইনভলভ হৈ আছে ইয়াতে আপোনালোকে নিশ্চয় দেখিছে। আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা মুছলমানৰ পৰা কিয় তেনেহ'লে চাৰ্কল অফিচাৰবিলাকে আজি খাজানা লৈ আছিলে? আজি আমি দেখিছোঁ আমাৰ হাতত ইতিমধ্যে ডকুমেণ্ট আহি পৰিছে যে প্ৰতি বছৰে তেওঁলোকে খাজানা দি আছে, তেওঁলোকৰ হাতত ম্যাদী আছে। সেই ম্যাদী কোনে কৰিলে? সৰ্বকালৰ সৰ্বনিকৃষ্ট মানসিকতাৰ মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইটোৱে স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে। সোণাপুৰ অঞ্চলত যি উচ্ছেদ হৈছে, বিগত 2টা দিন ধৰি তাতে উচ্ছেদ চলি আছিল। সেই উচ্ছেদিত পৰিয়ালৰ লোকে আৰক্ষী বিষয়া বা সম্পূৰ্ণ কাৰ্যকলাপটোৰ লগত জড়িত মানুহখিনিক তেওঁলোকে চাহ জলপানৰ পৰা আৰম্ভ কৰি মানে ঠাণ্ডা চৰ্বতৰ ব্যৱস্থা কৰি দিছিল সেই উচ্ছেদিত পৰিয়ালৰ মানুহখিনিয়ে। কিন্তু উচ্ছেদিত হৈ যেতিয়া সেই মানুহখিনি পৰ্যায়ক্ৰমে কোনোবা আশ্ৰয় বিচাৰি অইন ঠাইলৈ যাব আৰম্ভ কৰিছিল, তেতিয়া বৰ্বৰ আৰক্ষী বিষয়া গুণ্ডা ৰূপ ধাৰণ কৰি ভাৰত চৰকাৰৰ মিলিটাৰী বিষয়াসকলে তাতে ভৰিৰে গছকি সেই মানুহখিনিক অত্যাচাৰ কৰিছিল। আৰু সেই সময়ত একাংশ মানুহ উত্তেজিত হৈছিল আৰু সেই সুযোগ লৈয়ে আৰক্ষী বিষয়া বা মিলিটাৰীসকলে, সৈনিকসকলে এই নিৰীহ মানুহখিনিক গুলীয়াই হত্যা কৰিলে। গতিকে এই যে অসমত হিটলাৰী এক শাসন ব্যৱস্থা চলাই থকা হৈছে, সংবিধানক বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৰিৰে গছকি আছে, ইয়াৰ বিৰুদ্ধে কিন্তু কেন্দ্ৰীয় চৰকাৰক মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ পিনে অলপ দৃষ্টি নিক্ষেপ কৰক। এই সোণাপুৰ অঞ্চলত প্ৰত্যেকজন মানুহ ভাৰতীয় আৰু এনেকুৱা এটা ৰূপ দিয়া আৰম্ভ হৈছে যে এই সোণাপুৰ অঞ্চলৰ সকলো মুছলমান লোক বাংলাদেশী বুলি এনেকুৱা এটা কালাৰ বনাই দিয়া হৈছে। কিন্তু প্ৰত্যেকজন মানুহৰ হাতত বৈধ ভাৰতীয়ৰ যিখিনি ডকুমেণ্টছ লাগে প্ৰত্যেকজন মানুহৰ হাতত মজুত আছে। কালি সোণাপুৰৰ কচুপুৰ অঞ্চলত অমানৱীয় উচ্ছেদৰ নামত যি এক ভয়ংকৰ সংঘাতময় সংঘৰ্ষময় আৰু ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিক লৈ আমি ৰাইজৰ দলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি এই ঘটনাৰ কাৰণে সম্পূৰ্ণৰূপে অসম চৰকাৰ, প্ৰশাসন আৰু পুলিচক জগৰীয়া কৰিব বিচাৰিছোঁ।
সোণাপুৰৰ কচুতলিত একাংশ লোকসকলক গুলিয়াই নিৰ্মমভাৱে হত্যা কৰা হৈছে। আজি সেই ঠাইত আমি উপস্থিত হৈছোঁ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ এটি সজাতি দল আহি আমি ভুক্তভোগী ৰাইজৰ লগত কথা পাতি গোটেই ঘটনাটোৰ বিষয়ে আমি জানো আৰু গোটেই ঘটনাটোৰ বিষয়ে আমি সঠিকভাৱে আমি আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ যে ইয়াৰ যি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ আঁৰত যিসকল ব্যক্তি জড়িত আছে, আচল ঘটনাটো গোটেই অসমবাসী ৰাইজে জানিব লাগে। যোৱা আগষ্ট মাহৰ 20 তাৰিখে মায়ঙৰ পৰা দুগৰ পৰিয়াল আহিছিলে আৰু তেখেতে ইয়াত মাটি ক্ৰয় কৰিছিলে। আজিৰ পৰা 30 বা 35 বছৰ আগত ইয়াত মাটি ক্ৰয় কৰিছিলে আৰু সেই লোকসকলে ইয়াত ঘৰ বনোৱাৰ কাৰণে ট্ৰেক্টৰেৰে বা নাও পথেৰে তেখেতসকলে ইয়াত উপস্থিত হ'ব বিচাৰিছিলে। কিন্তু বাটত কেইবাজন কিছুমান সংগঠনৰ লোকসকলে আৰু একাংশ মদাহী মানুহ বুলি জনাইছে তেখেতসকলক মদ খোৱাৰ কাৰণে 5,000 টকা দিব লাগে, নহ'লে তেখেতসকলে সেই লোকসকলক বাংলাদেশী বা সন্দেহযুক্ত নাগৰিক বুলি কৈছে। কিন্তু এই লোকসকলে পইচা নিদিয়াৰ কাৰণে এটা সাংঘাতিক মাৰপিটৰ পৰিস্থিতি হৈছিলে আৰু সেই গহনা লৈ গোটেই অসম সোণাপুৰৰ এই কচুতলি ঠাইত উচ্ছেদ চলোৱা হ'ল আৰু ইয়াত অসম পুলিচৰ বিষয়াসকলক এই স্থানীয় ৰাইজসকলে তেখেতসকলক সম্পূৰ্ণভাৱে সহযোগ কৰিছিলে। কিন্তু যোৱাকালিৰ পৰা হঠাৎ কি হ'ল, তেখেতসকলে অসম পুলিচে এই মানুহখিনিক একেবাৰে আক্ৰোশমূলকভাৱে অসাংবিধানিকভাৱে তেখেতসকলক নিৰ্মমভাৱে গুলিয়াইছে। ইতিমধ্যে 4 পৰা 5জন নে 6জন ইতিমধ্যে মৃত্যুবৰণ কৰিছে। এই পৰিয়ালৰ লোকসকলেও নাজানে। আৰু যোৱাকালি ৰাতি এই অঞ্চলৰ পৰা মধ্যৰাতি 12টা, 1টা, 2টা বজাৰ পৰা এই অঞ্চলৰ একাংশ পুৰুষসকলক উঠাই লৈ কোনটো লগাবত ৰাখিছে, কোনটো জেলত ৰাখিছে, এই কথাটো পৰিয়ালৰ লোকে এতিয়ালৈকে নাজানে। আৰু আমি স্পষ্ট হৈছোঁ যে ইয়াত থকা প্ৰত্যেকজন লোকৰ বৈধ NRC তেখেতসকলে ফিল আপ কৰিছে, তেখেতসকলৰ লিগেচি লিংকেজ আৰু ইয়াত যে মাটি যে ক্ৰয় কৰিছে, যিসকল ট্ৰাইবেল বেল্টৰ লোকসকলৰ পৰা ক্ৰয় কৰিছে, তেখেতসকলৰ হাতত উপযুক্ত নথি পত্ৰ আছে। তেখেতসকলে দলিলৰ পৰা ঘৰুৱা দলিলেদি তেখেতসকলে মাটিখিনি ক্ৰয় কৰিছে আৰু একাংশ লোকে এইখন সোণাপুৰ ৰিভিনিউ চাৰ্কুলৰ পৰা তেখেতসকলে নামজাৰি ৰেজিষ্টাৰ কপি আমাৰ দেখুৱাইছে। উপযুক্ত বৈধ ভাৰতীয় লোক হয় তেখেতসকল আটাইকেইজন। আটটা ঘরতে ওলাই গেছে, আমার ধরা ছাত্র নিয়ে গেছে, কলেজ ছাত্র নিয়ে গেছে, টমটম চালায় নিয়ে যা ছাত্র দিয়ে আসছে, আবার 2টা সময় খেপ দিয়েছে, আর খেপ গেছে। হ্যাঁ, এই যাও তোমার সামান্য পড়েছে, গুলি করে মারি আমি ভালো এইটুকু কথা।